আমাৰ খেতিয়কসকল পালকসকল আছে তেওঁলোকৰ অৱদান বহুত যথেষ্ট আৰু মই আপোনালোকক এইটো এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ যি ধৰণত পপুলেশ্যন চেঞ্জ হৈ আছে যিমান মানুহ যুৱকসকল বেছি সংখ্যা হৈ আছে আমাৰ গোটেই অৰ্থনীতিত দেশখনত মই এটা দেশখনটো কোনফালে গৈ আছে বিশেষকৈ সেইকেইটা ঠাই মানে মীন হওক আপোনাৰ শাক চব্জি হওক আমাৰ খেতি হওক সেইকেইটা সংক্ৰান্তত দেশখনটো বহুত আগবাঢ়ি গৈ আছে গোটেই পৃথিৱীত ইণ্ডিয়া ক'ত আছে মই সেইকাৰণে ক'বলৈ বিচাৰিছোঁ আমি অসমতো বহুত কেইটা বস্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আমাৰ গোটেই কিবা এটা ডেভেলপমেণ্টেল কামৰ কথা ক'লে প্ৰথম কথা সেইটো ক'ব যে অসমটো আমাৰ টোটেল মানে দেশখনতো মানে টপ 5ত থাকিব লাগিব চব বস্তু আমি টপ 5ত আহিছোঁ এতিয়া ফিচাৰিজ কিন্তু আৰু ওপৰত যাব লাগিব যাব পাৰিম নে যাব নোৱাৰিম এইটো কথা আপোনালোকে নিজে চিন্তা কৰিব পাৰে ইমান দূৰ যদি আহিছোঁ আৰু দেশখনটো কি ধৰণত আগবাঢ়ি গৈছে এই দেশখনত আমি এজন ৰাজ্য হিচাপে আমি আগবাঢ়ি যাব পাৰিম নে নাই আপোনালোকেও ভাবিব পাৰে আমি এতিয়া আজি ফ্ৰুটছ এণ্ড ভেজিটেবলছ ফল আৰু শাক চব্জি প্ৰডাকশ্যনত গোটেই দেশ বিশ্বখন চালে চাইনা নম্বৰ 1 আছে ছেকেণ্ডত আমি পাইছোঁ ইণ্ডিয়া ছেকেণ্ডত পাইছে আৰু ডেইৰী ছেক্টৰ মানে গাখীৰৰ উৎপাদনত আমি 80 মিলিয়ন ফাৰ্মাৰ মানে 8 কোটি ফাৰ্মাৰে জড়িত আছে আমি এইটো বিশ্বতে 1 নম্বৰত আছোঁ যদি নম্বৰ যদি চাম আৰু কিমান কণ্ট্ৰিবিউট কৰিছোঁ মানে গোটেই পৃথিৱীত যিমান গাখীৰ উৎপাদন হৈ আছে অকল আমাৰ দেশখনৰ পৰা 22% মিল্ক প্ৰডাকশ্যন হৈ আছে আৰু হানি মৌ উৎপাদনটো আমাৰ ছেকেণ্ড লাৰ্জেষ্ট মানে আমাৰ গোটেই পৃথিৱীত আমি নম্বৰ 2 আৰু এগ প্ৰডাকশ্যনত কণী উৎপাদনত আমি লাৰ্জেষ্ট থাৰ্ড লাৰ্জেষ্ট সেইকেইটা লাষ্ট 10-15 বছৰ ভিতৰত সেইকেইটা আমাৰ লেভেলটো ইনক্ৰিজ হৈছে আৰু এতিয়া আমি ফিচাৰিজৰ কথা আহিছোঁ ফিচাৰিজত আমি 60 ইয়াৰ্ছ 70 বছৰ কষ্ট কৰাৰ পিছত ফিচাৰী উৎপাদন হৈছে এৰাউণ্ড 60 লাখ টনছ মানে 59.14 লাখ টন মানে দেশখনত কিন্তু যোৱা 9 বছৰতে আমি 59.89 লাখ টনছ প্ৰডাকশ্যনটো ইনক্ৰিজ হৈছে মানে ডাবল হৈছে 9 বছৰতে ডাবল হৈছে মানে 10 বছৰত 60 ইয়াৰ্ছত যিমান আমি কৰিছোঁ তাতে সেই ইমান প্ৰডাকশ্যন যোৱা 10 বছৰত দেশখনত কৰিছোঁ যদি দেশখনত এই 10 বছৰত এইকেইটা প্ৰডাকশ্যন হৈছে তাৰ মাজত আমি অসমো সোমাই পেলাই আমিতো দেশৰ কাৰণে আমি এইটো বস্তু টোটেল নম্বৰটো দিব পাৰিছোঁ এতিয়া যি ধৰণত ইনক্ৰিজ হৈছে আমাৰটো উৎপাদনটো এতিয়া আপোনালোকৰ মাজতে কিমান মানুহ ভাবে যে আমি আৰু বেছিকৈ উৎপাদন কৰিব পৰা আমাক সুযোগ আছে নে নাই আমি উৎপাদন কৰিব পৰা কেপাচিটি আছে নে নাই আপোনালোকৰ মাজতে অফিচ আছে হওক আমাৰ মেইন পালকসকলে হওক বাকীসকলে কিমান মানুহ ভাবে যে অসমত আৰু ইনক্ৰিজ কৰিব পাৰিম আৰু ভাল কৰিব পাৰিম বুলি কিমান মানুহ ভাবে এতিয়া ধৰক মোটামুটি এই সকলো হাত দাঙি দিছে যে কৈছে যে আমি কৰিব পাৰোঁ মানে এটা 5 নম্বৰ নহয় আমিতো 2 নম্বৰ 3 নম্বৰ 1 নম্বৰ হ'ব পাৰিম আমি গোটেইটো ফিচাৰী প্ৰডাকশ্যন যদি ল'ম মেৰাইন প্ৰডাকশ্যন আৰু ইনলেণ্ড ফিচাৰী প্ৰডাকশ্যন বাৰু আমি এই কম্পিট কৰিবলৈ দিগদাৰী হ'ব আমাৰ তাতে হাজাৰটো নাই গতিকে আমাৰ যিমান হ'ব আমাৰ ইনলেণ্ড ফিচাৰীৰ পৰা হ'ব বাট ইনলেণ্ড ফিচাৰীৰ ভিতৰত আমি নম্বৰ 1 নম্বৰ 2 হ'ব পৰা ক্ষমতা আছে কিন্তু ইয়াত এটা কথাটো মই ভাবোঁ যে অকল প্ৰডাকশ্যন ছাইড আমি পুছ কৰিলেতো নহয় এতিয়া আমাৰ গোটেই ভ্যালু চেইনটো যেতিয়া মাৰ্কেটলৈকে যায় ধৰক আমি বেছি প্ৰডাকশ্যন হোৱাৰ পিছত কি হ'ব ইয়াত অসমততো দামটো কমি যাব বেছি মাছটো যদি মাৰ্কেটত আপুনি বেছি দিন ৰাখিব নোৱাৰে ফ্ৰেছ মাছক যি ডিমাণ্ড থাকে এইটো চালানী মাছত নাথাকিব গতিকে আমি মাৰ্কেটটো আমাৰ গোটেই নৰ্থ ইষ্টতে হওক বাহিৰতে হওক বাকী ষ্টেটবিলাকতো আমি যাব লাগিবতো গোটেই ভ্যালু চেইনটো এই ধৰণত কৰিব লাগিব আৰু আমাৰটো ফিডৰ চিষ্টেম আজিকালি লাহে লাহেকৈ আমাৰ
হেৰি কৰ্ণ প্ৰডাকশ্যন মানে মেইজটো মাকা হেৰিটো এইটো চলি আছে লাহে লাহেকৈ বহুত জেগাত আমি প্ৰডাকশ্যনটো আমাৰ অসমতে আৰম্ভ হৈছে আৰু যিকেইটা ফিডৰ কাৰণে ইনপুট লাগে সেইকেইটা আমি ফিড প্লেণ্টছ কৰিব পাৰা আৰু আমাৰ মুভমেণ্ট ট্ৰান্সপৰ্টৰ কাৰণে ৰেফ্ৰিজাৰেশ্যন কৰি পেলাই হওক বা আৰু ষ্ট'ৰেজ হওক আৰু গোটেই ভেলিউ চেইনটো মানে প্ৰডাকশ্যন মানে অকল সেইটোৱেই নহয় যে আমি মাছটো আমাৰ পুখুৰীটো প্ৰডাকশ্যন হৈ পেলাই দি দিছোঁ এইটো কাম শেষ হৈ গৈছে নহয় গোটেই আৰু এনৰ্মাছ কাইণ্ড অফ মানে এইটো এমপ্লয়মেণ্টটো জেনেৰেট হ'ব পাৰে গতিকে মই আশা কৰিছোঁ যে আজি নিচিনা দিনত আমাৰ ডিপাৰ্টমেণ্টে ইতিমধ্যে এজেণ্ডাত ৰাখিছে বিভিন্ন ধৰণৰ ডিছকাশ্যন ডেলিভাৰেশ্যন হ'ব সেইকেইটা বস্তু সংক্ৰান্ত আৰু চৰকাৰৰ ফালৰ পৰা নীতি পলিচি কেনেকুৱা কৰিব লাগিব কি ধৰণত আমি আগবাঢ়ি লৈ যাব লাগিব আৰু আমি কেনেকুৱা ৰাইজক সহায় কৰিব লাগিব এইটো ৰেগুলেশ্যনছ মানে ধৰক কিবা এটা বস্তু কিমান চাইজ গাড়ীৰ কি বস্তু ধৰণত লৈ যাব লাগিব আৰু পাৱাৰ লাইন মানে ইলেক্ট্ৰিচিটিটো ছাপ্লাই থাকিব লাগিব আৰু ফিড প্লেণ্টছ কেনেকৈ চলাব লাগিব সেইকেইটা ইনিচিয়েল মানে গাইডেন্সটো মানুহক লাগিব আমি ছাকচেছফুল এণ্টাৰপ্ৰেনিউৰক ক্ৰিয়েট কৰিব লাগিব আৰু এইটো পাৰ্পজৰ কাৰণে ফিচাৰী ডিপাৰ্টমেণ্টে স্কিম ল'বলগীয়া দৰকাৰ নাই আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টত হওক আজি নাবাৰ্ড আছে ষ্টেট বেংক অফ ইণ্ডিয়া আছে আমাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি এই নিচিনা প্ৰজেক্ট আছে মহিলা উদ্যমিতা বুলি আছে আৰু লাখপতি দিদি ছেল্ফ হেল্প গ্ৰুপছত আছে এনেকুৱা বিভিন্ন ধৰণৰ মানে স্কিমবিলাকতো মানে টকাটো আমি ফিচাৰী সংক্ৰান্তত জড়িত কৰিব পাৰিম আৰু আমাৰ এতিয়া লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা বিভিন্ন ধৰণৰ কামবিলাক হৈ আছে আগতেতো আমাৰ মাটি বিলবিলাক সংৰক্ষণ কৰি ৰখা ডিমাৰ্কেশ্যন কৰি ৰখা সেইকেইটা কথাবিলাকো দিগদাৰী হৈ আছিলে আজিকালি গোটেই কম্পিউটাৰাইজেশ্যন কৰি পেলাই আমাৰ ছিষ্টেমবিলাক ইম্প্ৰুভ হৈ আছে গতিকে য'ত গোটেই ডিমাৰ্কিং কৰিব লাগিব প্ৰটেক্ট কৰিব লাগিব আৰু তাৰ ওপৰত আমাৰ যদি ৰক্ষণাবেক্ষণ কৰিব লাগিব আৰু আমাৰ ষ্টেট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ ডাক্টৰ ৰাজু আছে ইয়াত টিকেট মানে স্পেচত এক্সপাৰ্ট মানে গোটেইটো ৰিম'ট চেন্সিং কৰি গোটেই মেপিং কৰিব পাৰি আৰু নতুন নতুন বিল বা ৱাটাৰ বডিজ আমি কেনেকুৱা হেৰিত আনিব পাৰোঁ আৰু 1 মাহ 2 মাহ আগতে কেবিনেটতো এইটো সিদ্ধান্ত হৈছে যে ৱৰ্ল্ড বেটলেণ্ডছ কনজাৰ্ভেশ্যন যিকেইটা বিল সেইকেইটা আছে আৰ্বান এৰিয়াতে হওক লোকেল এৰিয়াত হওক সেইকেইটা কেনেকুৱা প্ৰটেক্ট কৰিব পাৰে যাতে মানে বস্তুটো আমাৰ এজ এ ৰিচ'ৰ্চ এজ এ সম্পদ হিচাপে মানে পানী আৰু বিল পুখুৰী নদী সব জায়গাতে আমি কেনেকুৱা এটা সাস্টেইনেবল ৱে আমার পুরানা স্লোগান আছে ডিপার্টমেন্টর গ্রো মোর ফিশ বলি গ্রো মোর ফিশ আর গ্রো মোর ফিশ ইন সাস্টেইনেবল ম্যানার যাতে পলিউশন কৰিব না সেইকেইটা বস্তুবিলাক সাইণ্টিফিকেলি যদি কৰিলে আমি বহুত বছৰলৈকে এইটো এটা আমাৰ অসম মানে এটা মীন উৎপাদন আৰু এক্সপোৰ্ট কৰা ষ্টেট হিচাপে আমি দেশখনত আৰু পৃথিৱীখনত এটা ৰিকগনিশ্যন পাবলৈ চেষ্টা কৰিব লাগিব এইটো ৰাজ্যৰ কাৰণে নাম নহয় আৰু অকল কিন্তু আমাৰ সকলৰ যিমান সকল এই মীন উৎপাদন লগতে জড়িত থাকে মানে বস্তুটো ৰিটেইল মাৰ্কেট কনজিউমাৰ বা গ্ৰাহকসকল কিনালৈকে যিমান চেইন আছে গোটেই চেইনত মানুহ জড়িত থকা সকলৰ এটা লাইভলিহুড এটা জীৱন যাত্ৰা চলিব আৰু লগতে এটা উন্নয়ন হ'ব আৰু এইটো বহুত ধৰণৰ আমাৰ অৰ্থনীতিৰ কাৰণে বিভিন্ন ধৰণৰ এনচিলাৰী ইণ্ডাষ্ট্ৰী ডেভেলপ কৰিবলৈ সহায় হ'ব ফিছ মিল বুলি ৱেষ্ট ফিছ হ'লেও ফিছ মিল বুলি আকৌ এইটো ফিডত যায় পল্ট্ৰিৰ কাৰণে যায় এইটো ৱেষ্ট হ'ব লাগে বস্তু একো নাই কিন্তু আমাক এটা ৰাস্তা লাগে আমাক এটা ছিষ্টেম লাগে সেইটো বস্তু ডেভেলপ কৰি পেলাই আমাৰ ডিপাৰ্টমেণ্টে ঠিক কৰিব লাগিব আৰু আমাৰ গভৰ্ণমেণ্ট ৰাজ্য চৰকাৰ আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ অনাৰেবল চিফ মিনিষ্টাৰ আৰু আমাৰ ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যন আছে চেয়াৰমেন ডাঙৰীয়া আৰু সকলো বিষয়াববীয়া আমি আপোনালোকৰ লগতে কাম কৰি আগবাঢ়িবলৈ আমি উৎসুক আছোঁ আমি আশা কৰিছোঁ যে আপোনালোকেও যি হাতত লৈছে যি ধৰণত কাম কৰি যাবলৈ মীন উৎপাদনৰ কাৰণে আপোনালোকক সকলোকো মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ ধন্যবাদ